বেতাল পঞ্চবিংশতির হহেমিরা কাহিনী তিনিজন প্রেমিকৰ সমস্যা। বেতাল পঞ্চবিংশতির প্রতিটো কাহিনীয়ে একোটা জটিল নৈতিক সমস্যা উপস্থাপন করে, যি ৰজা বিক্ৰমাদিত্যৰ জ্ঞান পৰীক্ষা কৰে। হহেমিৰা কাহিনীটো সেইবোৰৰ ভিতৰত অন্যতম, য'ত প্ৰেম, ত্যাগ আৰু পুনৰ্জন্মৰ এক আচৰিত ত্ৰিভুজ অংকন কৰা হৈছে। এসময়ত নগৰ এখনত হহেমিৰা নামেৰে এজনী অতি ৰূপৱতী কন্যা আছিল। তেওঁৰ ৰূপগুণৰ খ্যাতি চাৰিওফালে বিয়পি পৰিছিল। এজন ৰাজকোঁৱৰ, এজন ধনী বণিকৰ পুত্ৰ আৰু এজন সিদ্ধতান্ত্ৰিক যোগী, এই তিনিজন লোক হহেমিৰাৰ প্ৰতি গভীৰভাৱে আসক্ত আছিল। ৰাজকোঁৱৰে হহেমিৰাক প্ৰাণভৰি ভাল পাইছিল আৰু তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ সপোন দেখিছিল। তেওঁৰ প্ৰেম আছিল স্বাভাৱিক, প্ৰকাশ্য আৰু গভীৰ। বণিকৰ পুত্ৰজনেও হহেমিৰাৰ ৰূপত মোহিত হৈছিল আৰু তেওঁক পাবলৈ একান্ত ইচ্ছা পুহি ৰাখিছিল। যোগীজন আছিল অসাধাৰণ শক্তিৰ অধিকাৰী, তেওঁৰ প্ৰেম আছিল অলৌকিক শক্তিৰ সৈতে জড়িত। এক দুৰ্ভাগ্যজনক মুহূৰ্তত সৰ্পদংশনৰ ফলত হহেমিৰা হঠাতে মৃত্যুমুখত পৰে। এই ঘটনাই তিনিওজন প্ৰেমিকৰ জীৱনত দুখৰ ছাপ পেলালে। হহেমিৰাৰ মৃত্যুৰ বাতৰি পাই ৰাজকোঁৱৰৰ শোকৰ সীমা নোহোৱা হ'ল। তেওঁ প্ৰেমৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি হহেমিৰাৰ চিতাত নিজকে উৎসৰ্গা কৰি জ্বলন্ত জুইত জাপ দিলে। এইদৰে তেওঁ প্ৰেমৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলে। বণিকৰ পুত্ৰজনে আত্মহননৰ পথ বাছি নললে। তেওঁ ভাবিলে, যিহেতু তেওঁ হহেমিৰাক ভাল পাইছিল, তেওঁৰ শৰীৰটো এনেদৰে এৰি দিয়া উচিত নহ'ব। তেওঁ কিছুমান মায়ামন্ত্ৰ আৰু ঔষধিৰ সহায় লৈ হহেমিৰাৰ মৃতদেহটো ৰক্ষা কৰিলে। তেওঁ মৃতদেহটো কঢ়িয়াই লৈ ফুৰিবলৈ থিৰাং কৰিলে আৰু প্ৰতিজ্ঞাবদ্ধ হ'ল যে যিমান দিনলৈকে তেওঁ জীৱিত হৈ উঠাৰ উপায় বিচাৰি নাপায়, সিমান দিনলৈকে তেওঁ হহেমিৰাৰ শৰীৰটোক ৰক্ষা কৰিব। এইদৰে তেওঁ হহেমিৰাৰ দেহৰ সুৰক্ষাৰ বাবে কষ্ট আৰু ত্যাগেৰে ভ্ৰমণ আৰম্ভ কৰিলে। বহু দিনৰ পিছত ঘূৰি ফুৰা অৱস্থাত বণিকপুত্ৰই হহেমিৰাক ভালপোৱা সেই সিদ্ধতান্ত্ৰিক যোগীৰ কাষ চাপিল। যোগীজন বণিকপুত্ৰৰ এই গভীৰ আসক্তি আৰু কষ্ট দেখি সন্তুষ্ট হ'ল। তেওঁ নিজৰ অলৌকিক শক্তি আৰু মৃতসঞ্জীৱনী মন্ত্ৰৰ সহায়ত হহেমিৰাৰ দেহত প্ৰাণ সঞ্চাৰ কৰিলে। হহেমিৰা পুনৰ জীৱিত হৈ উঠিল। হহেমিৰা পুনৰ জীৱিত হৈ উঠাৰ পিছত তিনিজন পুৰুষেই তেওঁক পাবলৈ দাবী কৰিলে। যোগীয়ে দিলে নতুন জীৱন, ৰাজকোঁৱৰে দিলে জীৱনৰ চূড়ান্ত ত্যাগ আৰু বণিকপুত্ৰই কৰিলে মৃতদেহৰ চৰম ৰক্ষা। বেতালে ৰজা বিক্ৰমাদিত্যক সুধিলে, হে ৰাজন, এই তিনিওজনৰ ভিতৰত হহেমিৰাৰ স্বামী হোৱাৰ অধিকাৰ কোনজনৰ আছে? সঠিক উত্তৰ নিদিলে বা জানিও নীৰৱ হৈ থাকিলে তোমাৰ মূৰ ফাটি হাত টুকুৰা হ'ব। ৰজা বিক্ৰমাদিত্যই মুহূৰ্ততে সিদ্ধান্ত লৈ বেতালক ক'লে, ১. যোগী। যিহেতু যোগীয়ে নিজৰ মন্ত্ৰশক্তিৰ দ্বাৰা হহেমিৰাক নতুন জীৱন দিলে, তেওঁ হহেমিৰাৰ বাবে পিতৃৰ স্থান গ্ৰহণ কৰিলে। জন্মদাতা আৰু পুনৰ্জীৱনদাতা উভয়েই পিতাৰ দৰে সন্মানীয়। ২. বণিকপুত্ৰ। বণিকপুত্ৰই নিজৰ শৰীৰৰ দৰে হহেমিৰাৰ মৃতদেহটো বহু কষ্টৰে কঢ়িয়ালে আৰু ৰক্ষা কৰিলে। মৃতদেহৰ সুৰক্ষা এক প্ৰকাৰৰ পালনৰ দৰে। হে বণিকপুত্ৰই হহেমিৰাৰ বাবে পুত্ৰৰ স্থান গ্ৰহণ কৰিলে। যিদৰে সন্তানে পিতামাতাৰ শেষ শৰীৰটোক সন্মান কৰে আৰু ৰক্ষা কৰে। ৩. ৰাজকোঁৱৰ। প্ৰেমৰ চূড়ান্ত পৰিচয় দি ৰাজকোঁৱৰে হহেমিৰাৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিছিল। তেওঁ হহেমিৰাৰ প্ৰতি প্ৰকৃত স্বামীৰ দায়িত্ব আৰু প্ৰেম প্ৰদৰ্শন কৰিলে। জীৱন ত্যাগ কৰি দেখুওৱা এই প্ৰেমেই বিবাহৰ মূল ভিত্তি। গতিকে হহেমিৰা পুনৰ্জীৱিত হোৱাৰ পিছত তেওঁৰ স্বামী হোৱাৰ পূৰ্ণ অধিকাৰ কেৱল ৰাজকোঁৱৰৰহে আছে। ৰজা বিক্ৰমাদিত্যই সঠিক উত্তৰ দিয়াৰ লগে লগে বেতালে পূৰ্বৰ দৰৰে হাঁহি মাৰি পুনৰ গছডালৰ ওপৰলৈ উৰি গ'ল।